নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো আজি মই তোমালোকক কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰি দিম, যিবোৰ কুৱেশ্যন তোমালোকৰ ADRE, তোমালোকৰ গ্ৰেড 3, গ্ৰেড 4, টেট, আসাম পুলিচ, ফৰেষ্ট ডিপাৰ্টমেণ্টত যিবোৰ তোমালোকৰ এক্সাম আছে, কম্পাৰেটিভ এক্সাম, এই কম্পাৰেটিভ এক্সামত তোমালোকৰ এইবোৰ কুৱেশ্যন কমন পৰিব পাৰে। ঠিক আছে, তোমালোকে কুৱেশ্যন একেই নহ'ব, কিন্তু পেটাৰ্ণ তোমালোকৰ ছেমে আহিব। তোমালোকে কুৱেশ্যনবোৰ প্ৰথমে চোৱা, তাৰপিছত তোমালোকে বুজিব পাৰিবা। প্ৰথম কুৱেশ্যন কি দিছে? নাম্বাৰ 1 কুৱেশ্যন, নিম্নলিখিত কোনখন দেশৰ বৰ্তমান সময়ত অস্তিত্ব নেই? সুইজারল্যান্ড দিয়ে আছে, ঠিক আছে, চেক স্লোভাকিয়া দিয়ে আছে, জার্মান দিয়ে আছে আৰু পোলেণ্ড দিয়ে আছে। তো তোমালোকে নিশ্চয় জানাই, সুইজাৰলেণ্ডটো আমি জানোই, জাৰ্মানো জানো, পোলেণ্ডো জানো। গতিকে ইয়াতে অস্তিত্ব নোহোৱা দেশটো হৈছে আমাৰ এইটো চেক স্লোভাকিয়া। ঠিক আছে, এইটো আমাৰ শুদ্ধ অপশ্যন। আৰু তোমালোকে এটা কথা মনত ৰাখিবা যে তোমালোকৰ এই সুইজাৰলেণ্ডৰ ৰাজধানী চহৰ কোনটো? তোমালোকৰ কিন্তু আহিব পাৰে এইবাৰ যে কেপিটেল অফ সুইজাৰলেণ্ড কি হয়, তোমালোকে কমেণ্টত জনাবা। যদি নোপোৱা মই তোমালোকক কৈ দিছোঁ, সুইজাৰলেণ্ডৰ ৰাজধানী হৈছে বাৰ্ণ, BERN। আৰু তোমালোকৰ এইফালে জাৰ্মানৰ ৰাজধানী চহৰ কোনটো হ'ব? বাৰ্লিন। আৰু পোলেণ্ডৰ হ'ব তোমালোকৰ হ'ব ৱাৰ্ছো, WARSAW। ঠিক আছে, আৰু এই চেক স্লোভাকিয়াৰ ৰাজধানী কোনটো হ'ব? ইয়াৰ ৰাজধানী চহৰ হৈছে আমাৰ প্ৰেগো। ঠিক আছে, PRAGO, প্ৰেগো। ঠিক আছে, তোমালোকে এইবোৰ মনত ৰাখিবা। আৰু ইয়াতে তোমালোকক 2 নম্বৰ কুৱেশ্যন দিছে। এইটো তোমালোকে চোৱা যে কোনখন ৰাজ্য ভাৰতৰ হকী দলৰ চৰকাৰী পৃষ্ঠপোষক? তোমালোকে জানে যে আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় খেল হৈছে হকী, কিন্তু ইয়াতে কি কৈছে? কোনখন ৰাজ্য ভাৰতৰ হকী দলৰ চৰকাৰী পৃষ্ঠপোষক? ইয়াত আমাৰ শুদ্ধ অপশ্যন হ'ব, শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন নম্বৰ বি টু, উৰিষ্যা। ঠিক আছে, এইটো আমাৰ অপশ্যন নম্বৰ বি হৈছে শুদ্ধ অপশ্যন। তোমালোকৰ ইয়াৰ পৰা কেইটামান কেপিটেল আহিব পাৰে ৰাজধানী চহৰ, যে পাঞ্জাৱৰ ৰাজধানী তোমালোকে জানে চণ্ডীগড়, উৰিষ্যা ভুৱনেশ্বৰ, হাৰিয়ানা চণ্ডীগড়, উত্তৰ প্ৰদেশ হৈছে আমাৰ লক্ষ্ণৌ। তোমালোকে মনত ৰাখিবা, এইবাৰ পৰা কিন্তু আমাৰ কুৱেশ্যন আহিব পাৰে। ঠিক আছে, তো মই তোমালোকক মেথ যদি কুৱেশ্যন আছিলে, এইবাৰ মই তোমালোকক পিছত ডিটেইলছ আলোচনা কৰাই দিম। মেথ বুজাই দিব লাগিব, নহ'লে নহ'ব। ইয়াৰ পিছত মই তোমালোকক আৰু কেইটামান কুৱেশ্যন আলোচনা কৰাই দিম, তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। ইয়াতে দিয়া আছে, তোমালোকে কুৱেশ্যন নম্বৰ 25টো চোৱা। কি কৈছে? যে ক্ৰীড়া আৰু ঘোঁ কোন দেশৰ জাতীয় সাজ পোছাক? নেপাল নে কলম্বিয়া নে ভূটান নে ভিয়েটনাম? ঠিক আছে, তো ইয়াতে আমাৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন নম্বৰ C2, ভূটানৰ। ক্ৰীড়া আৰু ঘোঁ হৈছে আমাৰ ভূটানৰ জাতীয় সাজ পোছাক। তো আমাৰ কুৱেশ্যন আহিব পাৰে যে নেপালত যদি দিয়ে, এইবাৰ যিহেতু আমাক ভূটান দিছে 2024-ত, গতিকে এইবাৰ যদি 2026-ত আমাক নেপাল দিয়ে, যে নেপালৰ সাজ পোছাক কি? ঠিক আছে, কেনেকুৱা ধৰণৰ কুৱেশ্যন দিব যে নেপালৰ সাজ পোছাক কি, ওলোটাকৈ দিব। তেনেহ'লে তোমালোকে কি লিখিবা? মই তোমালোকে কৈ দিছোঁ, নেপালৰ সাজ পোছাক হৈছে, মই তোমালোকৰ ছাইডত লিখি দিছোঁ ইয়াতে, তোমালোকে মনত ৰাখিবা, দাউৰা, DAU, দাউৰা আৰু চুৰুৱাল। ঠিক আছে, SURUWAL, এইটো হৈছে আমাৰ নেপালৰ। ঠিক আছে, কলম্বিয়াৰ কি? কলম্বিয়াৰ হৈছে ৰেউনা, RUA, ৰেউনা। ঠিক আছে, এইটো হৈছে আমাৰ কলম্বিয়াৰ। আৰু ভূটানত তোমালোকে জানাই, ভূটানৰ হৈছে ক্ৰীড়া আৰু ঘোঁ, আৰু ভিয়েটনামৰ হৈছে আমাৰ এও ডাই। তোমালোকে এইবাৰ মনত ৰাখিবা, এইবাৰ হয়তো আমাৰ ভিয়েটনামত দিব পাৰে, বা তোমালোকৰ কুৱেশ্যন হ'ব যে এও ডাই কোনটো দেশৰ সাজ পোছাক? তোমালোকে দিবা যে ভিয়েটনাম, আমাৰ কুৱেশ্যন আহিব পাৰে। তাৰপিছত আমাক দিছে কি এইফালে এইটো যে নিম্নলিখিত কোনটো অধাতৱ খনিজ পদাৰ্থ নহয়? অধাতৱ খনিজ পদাৰ্থ নহয়, অধাতৱ কৈছে, আৰু খনিজ পদাৰ্থ নহয়, তাৰমানে ধাতৱ কোনটো হয়? তো ইয়াতে চিলিকা নহয়, চুনচিল নহয়, বক্সাইট নহয়, এইটো আমাৰ হ'ব ডলমাইট। ঠিক আছে, তো ভিডিঅ' আমাৰ আজি এইখিনিয়ে। তোমালোকক যদি ভিডিঅ'টো ভাল লাগে, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো লাইক কৰি দিবা। আৰু মই তোমালোকৰ কাৰণে এটা ইম্পৰ্টেণ্ট ভিডিঅ' বনাই থৈছোঁ, যদি তোমালোকক লাগে তোমালোকে ডিছক্ৰিপশ্যনত যাবা, মই তোমালোকক লিংক দি দিম, তোমালোকে ক্লিক কৰি তাৰ পৰা চাই ল'বা। ঠিক আছে, বাই বাই, টেক কেয়াৰ।